টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই ৰাজ্যক পোৱা ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে যাত্ৰীবাহী ট্ৰেভেলাৰ দখাৱৈত পৰিছে যাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত হাহাকাৰ পৰিস্থিতি কেইবা গৰাকী লোক আহত হৈছে 17 গৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু শ্ৰীভূমিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই শিহৰণকাৰী ঘটনা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিং পুৱাই ৰাজ্যক পোৱা ভয়ংকৰ পথ দুৰ্ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই ৰাজ্যক পাইছে শিহৰণকাৰী পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত যাত্ৰীবাহী ট্ৰেভেলাৰ দখাৱৈত পৰিছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত যাত্ৰীবাহী ট্ৰেভেলাৰ দখাৱৈত পৰিছে আৰু যাৰ ফলত বৰ্তমান পৰ্যন্ত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে যদি বৰ্তমান পৰ্যন্ত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে ভয়ংকৰ পৰিস্থিতি শ্ৰীভূমিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে 17 গৰাকীৰো অধিক যাত্ৰী আছিল ট্ৰেভেলাৰখনত আৰু আটাইৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সকলোকে ভৰ্তি কৰোৱা হৈছে মেডিকেলত কিন্তু সকলোৰে অৱস্থা সংকটজনক হাহাকাৰ পৰিৱেশ সকলোকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে মেডিকেলত ভৰ্তি কৰোৱা হৈছে যদিও বৰ্তমান পৰ্যন্ত আটাইৰে অৱস্থা সংকটজনক ঘটনাৰ পিছতে ৰাজপথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীভূমিৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজপথত তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুসিভ দৃশ্যাংশ শ্ৰীভূমিৰ পৰা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱাই ৰাজ্যক পোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এম্বুলেন্স আহিছে চাৰিওফালে হাহাকাৰ ৰাজপথত গাড়ীৰ ট্ৰেফিক জাম লাগিছে গাড়ী যাব পৰা নাই কিয়নো তীব্ৰবেগী ডাম্পাৰৰ ফলত যাত্ৰীবাহী ট্ৰেভেলাৰ দখাৱৈত পৰিছে যাৰ ফলত দুগৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে কল্পনা কৰক শিহৰণকাৰী পথ দুৰ্ঘটনা পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা যাৰ ফলত শ্ৰীভূমিত বৰ্তমান সময়ত হাহাকাৰ লগা পৰিস্থিতি হৈছে চাৰিওফালে কেৱল সাইৰেনৰ শব্দ এম্বুলেন্স আহিছে মৃতদেহ নিছে মৃতকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে ট্ৰেভেলাৰত যাৰ ফলত বাগৰি পৰে ট্ৰেভেলাৰখন দখাৱৈত বাগৰি পৰে ট্ৰেভেলাৰখন ডাম্পাৰখন দেখুৱাইছো ডাম্পাৰৰ দৃশ্যাংশ দেখুৱাইছো আৰু মন কৰক কল্পনা কৰক কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীভূমিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কোনো কল্পনা কৰিব নোৱাৰা ৰাতিপুৱা শুই উঠিয়েই এই দৃশ্য দেখিছে সকলো আৰু বৰ্তমান সময়তো হাহাকাৰ পৰিৱেশ আৰক্ষী আহিছে উদ্ধাৰকাৰী দল আহিছে ট্ৰেভেলাৰ উদ্ধাৰ কৰিছে কিন্তু দুগৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে ডাঙৰ খবৰ পুৱাই ৰাজ্যক পোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা যাত্ৰীবাহী ট্ৰেভেলাৰৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দখাৱৈত পৰিছে যাৰ ফলত দুগৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে কৰুণ ঘটনা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান পৰ্যন্ত কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা কল্পনা কৰক পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে ট্ৰেভেলাৰত যাত্ৰীবাহী ট্ৰেভেলাৰ 17 গৰাকীৰো অধিক যাত্ৰী আছিল আৰু তাৰ মাজৰে দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে কিন্তু এতিয়াও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে বৰ্তমান তথ্য অনুসৰি দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে আটাইকে সংকটজনক অৱস্থাত যিসকল আহত হৈছিল তেওঁলোকক মেডিকেল পঠিওৱা হৈছে যদিও আটাইৰে অৱস্থা সংকটজনক কিয়নো তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দখাৱৈত পৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰ যাক লৈ বৰ্তমান সময়ত শ্ৰীভূমিৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে শ্ৰীভূমিৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশ উত্তপ্ত পৰিস্থিতি গাড়ী যাব পৰা নাই সমগ্ৰ ৰাজপথ বন্ধ হৈ গৈছে ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সমগ্ৰ ৰাজ্য বন্ধ হৈ গৈছে আৰক্ষী আহিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে উদ্ধাৰকাৰী দল আহিছে উদ্ধাৰ অভিযান চলাইছে কিন্তু বহু দৃশ্যাংশ দেখুৱাব নোৱাৰিম আমি কিন্তু কল্পনা কৰক তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চেদেলি ভেদেলি হৈ গৈছে ট্ৰেভেলাৰ যাত্ৰীবাহী ট্ৰেভেলাৰ যাৰ ফলত দুগৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে তাৰপিছত হাহাকাৰ পৰিৱেশ তেওঁলোকৰ পৰিচয় কিন্তু বৰ্তমানো উদ্ধাৰ কৰিব পৰা হোৱা নাই কিন্তু বৰ্তমান পৰ্যন্ত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে কিন্তু এই তথ্য প্ৰাথমিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে কিন্তু বৰ্তমান পৰ্যন্ত প্ৰাথমিক তথ্য অনুসৰি দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে আৰক্ষী উপস্থিত হৈছে
উদ্ধারকারী দল উপস্থিত হয়েছে, এম্বুলেন্স উপস্থিত হয়েছে, এম্বুলেন্সৰ চাৰিওফালে চাইৰেনৰ শব্দ, মৃতদেহ নিছে, আহতক নিছে, কিন্তু বৰ্তমান পৰ্যন্ত ডাঙৰ খবৰ, দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। চিৰিউবিন হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, কোনো কল্পনা কৰিব নোৱাৰা এটা পথ দুৰ্ঘটনা। সমগ্ৰ ৰাজ্য কঁপাই গৈছে। পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, যাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। পুৱাই তেওঁলোক ওলাই গৈছিল ঘৰলৈ বা ফুৰিবলৈ, আৰু ফুৰিবলৈ যোৱাৰ সময়তে দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। কল্পনা কৰক, তীব্ৰবেগী দুয়োখন বাহন বিপৰীত দিশৰ পৰা আহি আছিলে। তীব্ৰবেগী ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ট্ৰেভেলাৰত, যাৰ ফলত ট্ৰেভেলাৰখন থিতাতে দ খাৱৈত পৰে, ছিটিকি পৰে ট্ৰেভেলাৰ। কল্পনা কৰক, তীব্ৰবেগী ডাম্পাৰ, যাৰ ফলত আমি কৈ থাকোঁ বাৰে বাৰে ডাম্পাৰৰ অতপালি বুলি। তীব্ৰবেগী ডাম্পাৰে তীব্ৰবেগত বা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ট্ৰেভেলাৰত, যাৰ ফলত ট্ৰেভেলাৰ ছিটিকি পৰে দ খাৱৈত সোমাই গৈ, আৰু যাৰ ফলত দুগৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে। কল্পনা কৰক, কেইবা লুটি খাই দ খাৱৈত পৰাৰ পিছতেই কেইবা লুটি খাই ডাম্পাৰখন, যাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে আৰু 17 গৰাকীৰো অধিক যাত্ৰী আছিল। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে, যদিও বৰ্তমান পৰ্যন্ত তেওঁলোকৰ খবৰ অহা নাই। পৰিচয় উদ্ধাৰ হৈছে যদিও তেওঁলোক কিন্তু বৰ্তমান সময়তো সংকটজনক অৱস্থাত। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে, 2ৰ পৰা 3 পাব পাৰে বা বৃদ্ধিও হ'ব পাৰে। গতিকে ইয়াৰ প্ৰাথমিক তথ্য, দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে, কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। বৰ্তমান সময়ত চিৰিভূমিত হাহাকাৰ লাগিছে। চিৰিভূমিত বৰ্তমান সময়ত হোৱা দোৱা পৰিস্থিতি, গাড়ী যাব পৰা নাই, ৰাজপথত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুৱা ৰাজ্য কঁপোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা, যাত্ৰীবাহী ট্ৰেভেলাৰ, যাৰ ফলত তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে, যাৰ ফলত কেইবা লুটি খাই দ খাৱৈত পৰে। কল্পনা কৰক, নিয়ন্ত্ৰণ কৰিব নোৱাৰে ড্ৰাইভাৰেও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, যাৰ ফলত দ খাৱৈত পৰে যাত্ৰীবাহী ট্ৰেভেলাৰ। আৰু তাৰ পিছত সমগ্ৰ ট্ৰেভেলাৰখনৰ যাত্ৰীসমূহ আছিলে 17 গৰাকীৰ অধিক যাত্ৰী আছিলে। তেওঁলোকৰ মাজত হোৱা দোৱাৰ সৃষ্টি হয়, আঘাতপ্ৰাপ্ত হয় বহুতো, কিন্তু দুগৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে। বৰ্তমান পৰ্যন্ত কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ প্ৰাথমিক তথ্য, দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। আমি কল্পনা কৰোঁ, আমি আশা কৰোঁ যে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাওক, মৃতকৰ সংখ্যা বৃদ্ধি নাপাওক, আমি আশা কৰোঁ। কিন্তু ভয়ংকৰ দুৰ্ঘটনা, অত্যধিক ভয়াৱহভাৱে এই ঘটনা সংঘটিত হৈছে, যাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। কেইবা গৰাকীও লোক আছিলে, 17 গৰাকীৰ অধিক লোক আছিলে। তেওঁলোকৰ অৱস্থা সংকটজনক আৰু বৰ্তমান পৰ্যন্ত তেওঁলোকক মেডিকেল নিয়া হৈছে। কিন্তু প্ৰাথমিক তথ্য অনুসৰি দুগৰাকী যাত্ৰীৰ মৃত্যু হৈছে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আমাৰ ওচৰত স্থানীয় লোকৰ মন্তব্য আহি পৰিছে। কি কৈছে স্থানীয় লোকে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। ঘটনা হয়েছে একটা অপোজিট থেকে ডাম্পারে ইয়া রং সাইড থেকে ইয়া রাইট সাইডে ট্রেভেলার প্যাসেঞ্জার আসলো 25 জন। 25 জনের মধ্যে বহুত জখম হয়েছে, আর সব 100% জখম হয়েছে। আর 2 জন পুরো এরপরে খবর পাইছে আর 1 জন 2 জন গেছে গিয়া, মানে টোটাল 6 জন মারা গেছে। আর বাদ বাকি পুরো দুর্দান্ত অ্যাক্সিডেন্ট আসলো, বেশি জখম আসলো। এরারে পাঠানো ফোনে 6টা উঠার সময় ঘটনা হয়েছে। আমরা ইয়া মানে প্রথম এখানেও আর কেউ আসলো না, 3-4 জন মানুষ আসলো লোকাল, আমরা মিলিয়ে গিয়ে বার করিয়া পাঠাইছি। এখানে ঘটনা হয়েছে একটা অপোজিট থেকে ডাম্পারে ইয়া রং সাইড থেকে ইয়া রাইট সাইডে ট্রেভেলার প্যাসেঞ্জার আসলো 25 জন। 25 জনের মধ্যে বহুত জখম হয়েছে, আর সব 100% জখম হয়েছে। আর 2 জন পুরো এরপরে খবর পাইছে আর 1 জন 2 জন গেছে গিয়া, মানে টোটাল 6 জন মারা গেছে। আর বাদ বাকি পুরো দুর্দান্ত অ্যাক্সিডেন্ট আসলো, বেশি জখম আসলো। এরারে পাঠানো ফোনে 6টা উঠার সময় ঘটনা হয়েছে। আমরা ইয়া মানে প্রথম এখানেও আর কেউ আসলো না, 3-4 জন মানুষ আসলো লোকাল, আমরা মিলিয়ে গিয়ে বার করিয়া পাঠাইছি।